নমস্কাৰ লেংডন বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই অংকিতা। এবাৰ চুৰৰ পিছত নহয় আৰক্ষীৰ পিছত দৌৰিছে আৰক্ষী। দুজন আৰক্ষী বিষয়াক খেদি খেদি কৰায়ত্ব কৰিলে বহুকেইজন আৰক্ষী। এইবাৰ ড্ৰাগছ পেডলাৰৰ ৰূপত এজন আৰক্ষী বিষয়া। জালুকবাৰী থানাত কৰ্মৰত আছিল আৰক্ষীজন। এই বিষয়ক লৈ সবিস্তাৰে লৈ আহিছো। গড়চুক আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযানত পুনৰ এবাৰ বৃহৎ সফলতা লাভ কৰিছে। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক বিশেষ অভিযানত মিনহাজুল আবেদিন নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি অভিযুক্তৰ সৈতে ড্ৰাগছ সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে। জব্দ কৰা সামগ্ৰীৰ ভিতৰত ৬৯,৩০০টা নিট্ৰজাপাম টেবলেট আৰু প্ৰায় ১৫০০ বটল কফ চিৰাপ জব্দ কৰিছে। উদ্ধাৰ হোৱা এই নিষিদ্ধ সামগ্ৰীসমূহ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি টকা বুলি জানিব পৰা গৈছে। জালুকবাৰী থানাত কৰ্মৰত আছিল ধৃত জোৱানজন। ১৭ নং বেটেলিয়নৰ জোৱানজনৰ ঘৰ আছিল হাজোত। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে আৰু এই ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ সৈতে জড়িত আন লোকসকলক সন্ধানত অভিযান অব্যাহত ৰাখিছে। আৰক্ষীৰ এই সফল অভিযানত স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে ড্ৰাগছমুক্ত সমাজৰ গঠনৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মত প্ৰকাশ কৰিছে। আমাৰ হাতত আৰক্ষীৰ মন্তব্য আছে, আমি সেই মন্তব্য আগবঢ়াইছো। তেওঁ কিছুমান ইলিগেল কামত ইনভলভ হৈ আছে বুলি আমি খবৰ পাইছিলোঁ আৰু সেইকাৰণে আজি কেইবাদিন ধৰি আমি তেওঁৰ ওপৰত নজৰ ৰাখিছিলোঁ আৰু তেওঁৰ বিৰুদ্ধে আমি মানুহ লগাইছিলোঁ যে তেওঁ ক'ত গৈছে, কি কৰিছে, ক'ৰবাত ইলিগেল কাম কেনেকৈ কৰিছে বুলি। তাৰপিছত কালি দিনটো আমি তেওঁৰ পিছত লাগিছোঁ আৰু ইয়াতে ৰাতি 10:30 বজাত তেওঁক আমি ধৰিলোঁ। তেওঁ ডিউটি শেষ হোৱাৰ পিছত আহিছিলে, তাৰপিছতে ধৰিলোঁ। ধৰাৰ পিছত আমি তেওঁক লৈ গৈ তেওঁৰ যি লখিমী পথত তেতেলীয়া লখিমী পথ তাত যি তেওঁৰ কোৱাৰ্টাৰ আছে, কোৱাৰ্টাৰৰ পৰা 63,300 নিটকৰ টেবলেট পাইছোঁ আৰু কফ চিৰাপ 1500 পাইছোঁ। আৰু আমাৰ কথাটো হ'ল কি, তেওঁ পুলিচে হওক বা যিয়ে নহওক কাকো সহ্য কৰা নহ'ব। চৰকাৰৰ পূৰা নিৰ্দেশ যে কোনো মানুহকে কোনো কাৰণত ড্ৰাগছত যদি তেওঁ ইনভলভ আছে কাকো সহ্য কৰা নহ'ব। হয়, সেইখিনি আমি এতিয়া উলিয়াম। তেওঁ যোৱা মে' মাহৰ পৰা আমাৰ ইয়াত জালুকবাৰীত পষ্টিং আছে। তেওঁ 17 নম্বৰ বেটেলিয়নৰ জোৱান লেছ নায়ক হয় আৰু তেওঁৰ ঘৰ হাজোত হয়। মিনহাজুল আবেদিন তেওঁৰ নাম। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। হয়, তেওঁৰ আইনগত যিটো তেওঁৰ ব্যৱস্থা আছে সেই ব্যৱস্থাটো তেওঁক লোৱা হ'ব। যিখিনি বস্তু পাইছোঁ তাৰ বেচিছত তেওঁক যি আইনী ব্যৱস্থা আছে সেই আইনী ব্যৱস্থা লোৱা হ'ব আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও তেওঁ চাকৰি যাব। ৰক্ষকে যেতিয়া ভক্ষক হয়, এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ওপৰত মানুহৰ হয়, বস্তুটো হৈছে সমাজত যিবোৰ মানুহ কলংক যেতিয়া পুলিচত আহিব সেইটা পুলিচতো কলংক হয়। তাত পুলিচ আৰু সমাজৰ যিখিনি মানুহ কলংকিত কাম কৰে ন, সেইবিলাক মানুহ যেতিয়া আহি আকৌ পুলিচত জইন কৰিব, সেই মানুহখিনি পুলিচতো তেনেকুৱা কাম কৰিব, কলংক হ'ব। কথাটো সেইটোৱে। হয়, বহুত লাখ টকা হ'ব, নিয়াৰ এবাউট কোটিৰ ওচৰত আছে।